হেল্ল' গাইজ গুড মৰ্ণিং মই নৱনীতাই মোৰ চেনেলৰ আজি অন্যটি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আজি হ'ল মঙলবাৰ, এতিয়া বাজিছে 10টা। মই এতিয়া যাবলৈ ওলাইছোঁ পথাৰলৈ, কাৰণ আজি আমাৰ খেতি শেষ। এইকাৰণে মই আজি পথাৰত চাহ দিবলৈ যাবলৈ ওলাইছোঁ। মা আজি পথাৰত ৰুই আছেগৈ, সেইকাৰণে ময়ে চাহ দিবলৈ যাম এতিয়া। মোৰ চাহ বনাই মেলি হৈ গ'ল, মই চাহ বাকি মেলিও থৈছোঁ বনাই মেলি। এতিয়া মই পথাৰলৈ যাম আৰু চাহ লৈ পিনে। তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিবচোন। মই আজিনো মোৰ ভিডিঅ'টোনো কি দেখাওঁ, ঠিক আছে। আৰু মই ভইচ অভাৰ এইটো কাৰণে দিবলগীয়া হৈছে, কাৰণ মই ভিডিঅ'টো কৰোঁতে মানে মোৰ ভিডিঅ'টোত কিবা এটা মাত দিলে, সেইকাৰণে মই ভইচ অভাৰ দিবলগীয়া হৈছে। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই পলিথিনটোত বিস্কুট, বাটি, গ্লাছ সেইবোৰ লৈ লৈছোঁ চাহ খাবৰ কাৰণে। এতিয়া মই পথাৰলৈ যাওঁ। তেনেহ'লে আপোনালোকক মই একেবাৰে পথাৰত গৈ লগ পাম। আপোনালোকে তেনেহ'লে মোৰ ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব। মই পথাৰলৈ আহিছোঁ। এয়া বুজিছেনে, এইটো ৰাস্তা। পথাৰলৈ গৈ আছোঁ লগত চাহ লৈ পিনে। সেইদিনাখন কঠীয়া তুলিবলৈ অহা কঠীয়ানিখনলৈকে গৈছোঁ। তাত ধুনীয়াকৈ বতাহ মাৰি থাকে, তাত বহি চাহ খাই ভাল লাগিব, সেইকাৰণে তালৈকে লৈ গৈছোঁ। মাহঁত আহিব আৰু তালৈ চাহ খাবলৈ। এইখন জপনাখন খুলি লৈছোঁ। এইখন ইমান গৰম অ', ইমান ধুনীয়া বতাহ মাৰি আছে। এতিয়া অলপ ভাল লাগিছে। পালোহি। ৰ'ব, আমাৰ মাহঁতক দেখাইছোঁ আপোনালোকক। আমাৰ মাহঁতক দেখাইছোঁ। সেইকেইজনী হৈছে আমাৰ মাহঁত। সেইকেইজনী দেখিছানে? সেই নামঘৰটো পোনে পোনে যে সেইকেইজনী হৈছে আমাৰ মাহঁত। ৰুই আছে ৰ'দত, পুৰা এই টিকা ফটা ৰ'দত ৰুই আছে। দেখিছানে? সেইখন পাহাৰখন চাওক। আমাৰ ইয়াৰ পৰা ইমান ধুনীয়া লাগে দেখিবলৈ। বৰষুণ দি মেলি লোৱাৰ পাছত চফা হৈ থাকে, তেতিয়া দেখিবলৈ আৰু ধুনীয়া লাগে। এতিয়া ৰ'দ জাক অলপ দি আছে যে কিবা এটা অলপ ভাল হোৱা নাই দেখিবলৈ। সেইকেইজনী এয়া আমাৰ ৰুই আছে। আজি শেষ কৰিব আৰু যেনে তেনে। এইকেইজনী চাওক, সেইকেইজনী দেখিছেনে? কি ধুনীয়া বতাহ মাৰি আছে দেখিছে? ঠেনিখনত কি ধুনীয়া বতাহ মাৰি আছে। উফ, ধুনীয়া ধুনীয়া বতাহ মাৰি আছে ধুনীয়াকৈ। দেখিছেনে? গৰমৰ কাৰণে এইখন ৰ'দে ধৰাৰ কাৰণে গামোচাখন লগত লৈ আহিছোঁ। আপোনালোকক মই আজি চাহৰ লগতনো কি আনিছোঁ, মই আপোনালোকক আজি তাকেই দেখাওঁ ব'লক। বেছি বনাবলৈ একো নহ'ল, সেইকাৰণে অলপ কিবা এটা আনিছোঁ আৰু তাকে আপোনালোকে চাই লওক মই কি আনিছোঁ চাহৰ লগত আজি। এয়া মই চাহৰ লগত আনিছোঁ, ৰ'ব দেখাইছোঁ। পলিথিনটোৰ পৰা উলিয়াই নিদিওঁ আৰু এনেকৈ দেখাইছোঁ। এয়া হৈছে কাটা বিস্কুট, আৰু এই টিফিনটোত আছে ইয়াত মায়ে কণী আৰু পিঁয়াজৰ লগত মানে ময়দা দি পিনে কিবা মানে অলপ পকৰীয়া পিঠা মিক্স হৈছে, সেইটো তেনেকুৱাকৈ বনাইছিলে। এয়া লগত লৈ আহিছোঁ, আৰু ইয়াৰ লগত চাহ। তেনেহ'লে মাহঁত আহি লওক, মাহঁত আহি খাব আৰু খাই লৈ পিনে মাহঁত আহিলে আপোনালোকক দেখাম বাৰু। তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব।
আমাৰ আহিছে দেই এইজনী আমাৰ বুঢ়ী বৰমা আহিছে এইজনী আহিছে ইয়ো বুঢ়ীজনী বেয়াই লাগিছে দেখি মানে এইজনী খালী বৈয়ামটোৰ লগত লৈছে যে কি পানী শেষ হ'ল নেকি পৰিব আকৌ জপিয়াই দিয়ক এয়া Few moments later. এয়া মই এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ মাহঁতৰ চাহ খাই মেলি হৈ গ'ল মই দুবাৰ অহা যোৱা কৰা মানে 4বাৰ হ'ল এবাৰ আহিলোঁ বৰমাহঁতৰ ঘৰৰ পৰা পানী লৈ গ'লোহি পানী নাছিলে কাৰণে আকৌ এতিয়া মই ঘৰলৈ যাবলৈ লৈছোঁ ঘৰলৈ যাওঁগৈ আৰু মই এতিয়া গৈ আছোঁ এতিয়া মই চাহ দি পিনে ঘৰলৈ যাব লৈছোঁ এয়া গৈ আছোঁ ইমান ধুনীয়া লাগিছে চাওকচোন পথাৰখন পূৰা এসপ্তাহলৈ পূৰা ভৰ্তি হৈ গ'ল পথাৰ আৰু মাজতে অলপ অলপহে আছে তাৰপাছত একেবাৰে ভৰ্তি হ'ব Few moments later. হেল্ল' গাইজ মই পথাৰৰ পৰা আহি মাত্ৰ ঘৰ সোমাইছোঁহি ইমান গৰম লাগিছে মানে দুবাৰ অহা যোৱা কৰা হ'ল মানে অহা যোৱা কৰা 4বাৰ হ'ল দুবাৰ আহিলোঁ মানে ঘৰলৈ কি হ'ল এবাৰ গ'লোঁ চাহ দি থৈ আহিলোঁ চাহ ঠাণ্ডা পানী নাছিলে সেইকাৰণে ঠাণ্ডা পানী দিলোঁগৈ দি মেলি পিছত এতিয়া আহি পিনে ভৰি হাতকেইটা ধুই ভিতৰত সোমাইছোঁ আৰু ইমান গৰম লাগিছে এতিয়া গা চা ধুই মেলি লওঁ গা চা ধুই মেলি লৈ অলপ বনাব লাগিব খাবলৈ ভাত খাবলৈ তাৰপিছত আপোনালোকে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব মই ভিডিঅ'টো আজি কি দেখাওঁ এয়া আজি খানাৰ লগত আছে মাছ এয়া মাছ এনেকুৱা মাছ আনিলে লোকেল মাছ সেই লোকেল মাছ মই এতিয়া হালধি আৰু নিমখ সানি মেলি থৈ দিছোঁ অলপ পাছত গা চা ধুই মেলি আহি বনাম আৰু এয়া হ'ব লগত আৰু কি হয় আপোনালোক তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব 1 hour later. হেল্ল' গাইজ মই গা চা ধুই মেলি আজৰি হৈ ল'লোঁ চুলি তুলি ফনিয়াই মেলি ল'লোঁ আৰু এয়া বহুত দিনৰ মূৰত আজি বেনি গাঠিছোঁ বহুত দিন হ'ল বেনি গঠা নাই চুলি গুচা কি হ'ল গাটো ধুওঁ চুলি গুচা এনেই ফনিয়া আৰু মানে কেপেনাটো মাৰি মানে ওপৰতে বান্ধি থৈ দিওঁ সেইকাৰণে মানে কি হ'ল গাপ খাই চুলিবোৰ বহুত সৰিছে সেইকাৰণে আজি কি হৈছে বেনি গাঠি দিছোঁ আৰু এতিয়া মোক কৰিবলগীয়া একো নাই বাৰু মা আহিলে মায়ে মাছ ফ্ৰাই কৰিব মোক কৰিব নালাগে বুলি কৈছে ভাত বনাই থৈ গৈছে চব্জি বনাই থৈ গৈছে আৰু মা আহি লওক তাৰপিছত মই এতিয়া ভাত পাতি দিম নেকি জানো ভাত কম হ'বও পাৰে সেইকাৰণে অলপ পাতি দিম চাগে মা আহি লওক আৰু তেনেহ'লে কি ক'ম এতিয়া আপোনালোকে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব 3 hours later. হেল্ল' গাইজ ভাত চাত খাই মেলি আজৰি হ'লোঁ মই ভাতৰ লগত কি খালোঁ সেইবোৰ সেইটো টাইমত নেদেখালোঁ মানে পাহৰি থাকিলোঁ ভাত চাত দিবলৈ লৰালৰি হ'ল সেইকাৰণে মানে দেখাবলৈ নোৱাৰিলোঁ এতিয়া পাছফালে বুলি আহিলোঁ বতৰটো ডাৱৰীয়া কৰি আনিছে সেইফালে দেখিছেনে পূৰা ক'লা মোলা কৰি আনিছে এইবোৰ চব বৰষুণ দিব আৰু এতিয়াহে অকণমান ঠাণ্ডা পৰিছে বতাহজাক মাৰিছে যে এতিয়াহে অকণমান ঠাণ্ডা লাগিছে দেখিছে আপোনালোকে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক এয়া চাওক এইফালে ক'লা মোলা কৰি আনিছে দেখিছেনে সেইফালে চাওক ক'লা মোলা কৰি আনিছে পূৰা বৰষুণ দিব এতিয়া দেখিছে এয়া পূৰা ক'লা মোলা কৰি আনিছে এইফালে দেখিছে পূৰা ক'লা মোলা কৰি আনিছে দিব এতিয়া বৰষুণ বাৰুকৈ ঢালিব এজাক বাৰুকৈ দিব Few moments later. হেল্ল' গাইজ আপুনি বতৰটো ডাৱৰীয়া কৰা দেখি মই ভিডিঅ' নকৰিলোঁ ভাবিলোঁ বৰষুণ দিলে ভিডিঅ' এটা কৰিম বুলি কিন্তু বৰষুণেই নিদিলে মানে চিপকৈ দিলে আৰু ভিডিঅ' কৰিব পৰা বৰষুণ নিদিলে সেইকাৰণে ভিডিঅ' নকৰিলোঁ এতিয়া বাজিলে 6:30 মানে গধূলিয়ে হ'ল মই ধূপ চাকি জ্বলাই মেলি ল'লোঁ এতিয়া চাহ খাব লাগিব আৰু চাহ বনাওঁগৈ তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব মই চাহ বনাবলৈ লৈছিলোঁ চাহ বনোৱাৰ আগতে মই এনেই আগফালে অলপ ওলাই আহিলোঁ আগফালে ওলাই আহোঁতে দেখিছেনে আকাশখন দেখিলোঁ ইমান ধুনীয়া লাগিছে চাওক সেইফালে দেখিছে এয়া চাওক ইমান ধুনীয়া লাগিছে কি নিয়া তুমি
বিস্কুট নিয়া নাই পাপা কলে গৈছে অঁ কাইলৈ শেষ হ'ব নি 10 বিঘা নে বা কাইলৈ 10 বিঘা দিব নি অঁ এয়া আজি আমাৰ পাত ছিঙিছিলে পাত মেলি থৈ দিছে মই এতিয়া চাহ বনাওঁগৈ ভিতৰলৈ সোমাই আহিলোঁ এতিয়া মই চাহ বনাওঁগৈ 1 hour later. হেল্ল' গাইজ মোৰ চাহ তাহ খাই মেলি হৈ গ'ল মই এতিয়া এনে বহি আছোঁ ফেনখন চলাই মেলি আজি ভাবিছোঁ মই মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ বুলি বেছি দীঘল ভিডিঅ' নবনাওঁ আৰু আপোনালোকৰ চাই আমনি পাব সেইকাৰণে ইমানতে সমাপ্ত কৰি দিওঁ আৰু তেনেহ'লে আপোনালোকৰ যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু আপোনালোক যদি মোৰ চেনেলটো নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই ভিডিঅ' দিওঁ আপোনালোকে ন'টিফিকেশ্যন পায় আৰু জল্দি মোৰ ভিডিঅ'বোৰ চাব পাৰে সদায় মৰম কৰি যাব আশীৰ্বাদ কৰি যাব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব ইমান দেৰি ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ তেনেহ'লে এতিয়ানো কি ক'ম তেনেহ'লে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ অন্য এটি ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম আজিলৈ তেনেহ'লে বাই বাই